দক্ষিণ কামৰূপ বিজেপিত অন্তকন্দল ভইচ ৰেকৰ্ডিং ভাইৰেল। এয়া শুনক এজন বিজেপি কৰ্মীয়ে আন এজন বিজেপি কৰ্মীক ফোন কৰি কিদৰে ভাবুকি প্ৰদান কৰিছে। দুগৰাকী সামাজিক মাধ্যমৰ কৰ্মী মুন মহন্ত আৰু অতুল কলিতাৰ মাজত হোৱা বিতৰ্ক এতিয়া ভাইৰেল। নাম প্ৰকাশ অনিচ্ছুক এগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মীয়ে জানিবলৈ দিয়া মতে বৰ্তমান দক্ষিণ কামৰূপ বিজেপি কেইবাভাগত বিভক্ত। উল্লেখ্য যে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ১১০ নং হাৰুপাৰা গাঁও পঞ্চায়তৰ শৌচালয়ৰ ভিতৰত অনিমা দেৱী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ জীৱন নিৰ্বাহ কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰচাৰ হোৱাৰ পিছতে যোৱাকালি বিজেপি দলৰ নেতা হিমাংশু শেখৰ বসুৱে ১১০ নং হাৰুপাৰা গাঁও পঞ্চায়তত উপস্থিত হৈ সেই মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়াইছিল। আৰু বিজেপি দলৰ সামাজিক মাধ্যমৰ এগৰাকী কৰ্মী অতুল কলিতাই বিজেপি দলৰ দক্ষিণ কামৰূপৰ একাউণ্টত ফটো সমলিতে এটা পোষ্ট কৰিছিল যদিও আশ্চৰ্যজনকভাৱে সেই পোষ্টটো কিছু সময় পিছতে উক্ত একাউণ্টৰ পৰা নাইকিয়া হৈছে আৰু ইয়াকে লৈ এতিয়া প্ৰবল বিতৰ্ক। দক্ষিণ কামৰূপ জিলাত এটা কথা জানা নাজানো তুলনা ডিস্ট্রিক্ট প্রেসিডেন্টত দি সিএমত দি ভূপেশ কলিতাত দি বিজেপিৰ হেৰিত দি MLA তোত দি কিন্তু যদি তই হেৰিত দিয়া হিমাংশু শেখৰ বৈশ্যত দিয়া তেতিয়াহ'লে অনুপ মেধিক দিব লাগব। দলৰ যাৰ যাৰ কাম কৰি থাকে বা যিকোনো কাম কৰে চবৰে দিব লাগিব। তই এমান তই দিব পাৰিবি নেকি? কাবাৰ দিলে কাবাৰ বিয়া পাব। তাৰে কি ক'ৰবাত কিবা সামাজিক কাম কৰে অনুদানো দিব লাগিব। সেনেকে কথাটো নহয় নহয় তাতে আৰু লেখাখিনি কেনেকে লেখা আছিল লেখাখিনি কেনেকে লেখা আছিল। আৰু সেইটো বস্তু কৃষ্ণই দিয়া পোষ্ট আৰু কৃষ্ণই শ্বেয়াৰ কৰিছে বোধ হয়। শ্বেয়াৰ কৰা নহয় ডাইৰেক্ট বিজেপি আসাম প্ৰদেশৰ দিয়া পোষ্ট। বিজেপি আসাম প্ৰদেশৰ কৃষ্ণই দিব নোৱাৰে না। তই মই দীপান্বিত নবহে দিব পাৰো হয়নে? ইমান লিখি দিছা যুগতী সামাজিক মাধ্যমটো মানে হেৰি হব লাগে তাৰমানে তই হৈ থাকিলে মই হেৰি মই খাতিৰে নকৰো ভাবা লাগিব খাতিৰ কৰো বুলি। খাতিৰ কৰা প্ৰশ্ন নাই মই সেইটো কোৱা নাইতো। মই খাতিৰ কৰো বুলি ভাবা নেকি? এতিয়া বিধায়ক হেমাংক ঠাকুৰীয়া আৰু দক্ষিণ কামৰূপৰ বিজেপি দলৰ ভাৰপ্ৰাপ্ত সভাপতি অঞ্জন গোস্বামীয়ে দলৰ মাজত আৰম্ভ হোৱা এই লবি কেন্দ্ৰিক সংঘাত কেনেকৈ মষিমূৰ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ 6 ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।